নমস্কাৰ মই মজিদ বন্ধুসকল পলকতে চাওঁ আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, অসমত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বৰঝাৰ বিমানবন্দৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক উষ্ম আদৰণি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী, আগন্তুক দুদিনলৈ ৰাজ্যত হ'ব মুখলধাৰ বৰষুণ। এই সন্দৰ্ভত ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী। গুৱাহাটীৰ লগতে ৰাজ্যৰ আটাইকেইখন জিলাতে কম বেছি পৰিমাণে হ'ব মুখলধাৰ বৰষুণ আৰু ৰাজ্যবাসীক এই আগন্তুক 2টা দিনত সাৱধানতা অৱলম্বন কৰি চলিবলৈ আহ্বান মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। পৰৱৰ্তী খবৰ, ভাৰতত ইছলাম ধৰ্ম আছে আৰু ভৱিষ্যতেও থাকিব। ভাৰতৰ হিন্দু মুছলমান সকলো একেই। ইছলাম ধৰ্মক লৈ এইবাৰ ডাঙৰ মন্তব্য কৰিছে RSS প্ৰধান মোহন ভাগৱতে। ভাৰতত ইছলাম ধৰ্ম আছে আৰু ভৱিষ্যতেও ইছলাম ধৰ্ম থাকিব। ইছলাম ধৰ্মক লৈ এইবাৰ ডাঙৰ মন্তব্য RSS প্ৰধান মোহন ভাগৱতৰ। ভাৰতত পূৰ্বতে ইছলাম আছিল আৰু এতিয়াও থাকিব। হিন্দু মুছলমানৰ একতা আছেই, আকৌ কিহৰ একতা কৰিব লাগে? হিন্দু মুছলমানৰ মাজত ভয় সুমুৱাই দিছে। যেতিয়া ভাবিব যে আমি এক, সেইদিনাই যুদ্ধ শেষ। আমি কোনো পৃথক নহয়। ভাৰতত ইছলাম ধৰ্ম আছে আৰু ইছলাম ধৰ্ম থাকিব। ইছলামক লৈ এই ডাঙৰ মন্তব্য RSS প্ৰধান মোহন ভাগৱতৰ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, দেশৰ আটাইতকৈ পাৰদৰ্শী মুখ্যমন্ত্ৰীৰ তালিকাৰ শীৰ্ষস্থানত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ইণ্ডিয়া টুডেৰ মুড অফ দ্য নেশ্যনৰ সমীক্ষাৰ তালিকাৰ শীৰ্ষত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নাম। পৰৱৰ্তী খবৰ, দেশবাসীক 3টাকৈ সন্তান জন্ম দিবলৈ আহ্বান RSS প্ৰধান মোহন ভাগৱতৰ। মোহন ভাগৱতে এই সন্দৰ্ভত কয় যে প্ৰতিহাল দম্পতীয়ে অতি কমেও 3টাকৈ সন্তান জন্ম দিব লাগে আৰু এই কথা ভাৰতৰ প্ৰতিজন নাগৰিকে মনত ৰাখিব লাগে। এই মন্তব্য RSS প্ৰধান মোহন ভাগৱতৰ। 3টা সন্তান জন্ম দিব লাগে, এই মন্তব্য RSS প্ৰধান মোহন ভাগৱতৰ। মোহন ভাগৱতে এই সন্দৰ্ভত কয় যে সকলো শাস্ত্ৰই কৈছে 3টা সন্তান জন্ম দিব লাগে। 3টা সন্তান জন্ম দিলে জনসংখ্যা নিয়ন্ত্ৰণত থাকে। পৰিয়ালত 3টা সন্তান যথেষ্ট আৰু প্ৰতিজন নাগৰিকে এই কথা মনত ৰাখিব লাগে। এই মন্তব্য কৰিছে RSS প্ৰধান মোহন ভাগৱতে। পৰৱৰ্তী খবৰ, 1971 চনৰ 25 মাৰ্চৰ পূৰ্বে অহা কোনো লোককে অত্যাচাৰ কৰিব নোৱাৰিব। চিতু বৰুৱা আৰু শৃংখল চলিহাৰ দৰে অসমত অধিকাৰ আছে 1971 চনৰ পূৰ্বে অহা মুছলমানৰো। শৃংখল চলিহা আৰু চিতু বৰুৱাক এইবাৰ সকিয়নি নেমচুৰ সভাপতি বদৰুল ইছলামৰো। 1971 চনৰ 25 মাৰ্চৰ পূৰ্বে অহা কোনো লোককে অত্যাচাৰ কৰিব নোৱাৰিব। 1971 চনৰ 25 মাৰ্চৰ পূৰ্বে অহা লোকসকলৰ অসমত অধিকাৰ আছে। চিতু বৰুৱা আৰু শৃংখল চলিহাৰ দৰে অসমত অধিকাৰ আছে 1971 চনৰ পূৰ্বে অহা মুছলমানৰ। শৃংখল চলিহা চিতু বৰুৱাক এইবাৰ সকিয়নি নেমচুৰ সভাপতি বদৰুল ইছলামৰ। বদৰুল ইছলামে এই সন্দৰ্ভত কয় যে একাংশ সংগঠনে মিয়াৰ নামত উজনি অসমত ধন দাবী কৰি আছে। উজনি অসম তেওঁলোকৰ পৈতৃক সম্পত্তি নহয়। সংঘাতৰ সৃষ্টি কৰিব বিচৰাসকলক গ্ৰেপ্তাৰ কৰিব লাগিব। অসমত এটাও বাংলাদেশী থাকিব নোৱাৰিব। বাংলাদেশীক অসমৰ পৰা গতিয়াই বাহিৰ কৰি দিয়া হ'ব। 1971 চনৰ 25 মাৰ্চৰ পূৰ্বে অহা কোনো লোককে কোনেও বা কোনো দল সংগঠনে অত্যাচাৰ কৰিব নোৱাৰিব। এই মন্তব্য কৰিছে নেমচুৰ সভাপতি বদৰুল ইছলামে। পৰৱৰ্তী খবৰ, অসমত আহি বিতৰ্কিত মন্তব্য কৰা সৈয়দা হামিদ যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে। সৈয়দা হামিদৰ বিৰুদ্ধে ৰাজ্যত দাখিল কৰা হ'ল এজাহাৰ। অবৈধ বেদখলকাৰীক অসম চৰকাৰে কৰা উচ্ছেদক ইছলামী ৰহণখনৰ অভিযোগ হামিদাৰ বিৰুদ্ধে।
যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে সৈয়দা হামিদ। সৈয়দা হামিদৰ বিৰুদ্ধে ৰাজ্যত দাখিল হ'ল এজাহাৰ। মঙলদৈ থানাত সৈয়দা হামিদৰ বিৰুদ্ধে এজাহাৰ দাখিল। মঙলদৈ মহাবিদ্যালয়ৰ অধ্যাপিকা ৰূপাৰাণী ভূঞাই দাখিল কৰিছে এজাহাৰ। অবৈধ বেদখলকাৰীক অসম চৰকাৰৰ পৰা উচ্ছেদক ইছলামিক ৰহণসনাৰ অভিযোগ হামিদৰ বিৰুদ্ধে। আৰু ভাৰত চৰকাৰে সৈয়দা হামিদাক দিয়া পদ্মশ্ৰী সন্মানক ঘূৰাই দিয়াটো বিচাৰে অধ্যাপিকাগৰাকীয়ে। পৰৱৰ্তী খবৰ, চুবুৰীয়া ৰাজ্য মিজোৰামত নিষিদ্ধ কৰা হ'ল ভিক্ষা। বিৰোধীৰ আপত্তি সত্ত্বেও বিধানসভাত গৃহীত হ'ল বিধেয়ক। ভিক্ষা নিষেধাজ্ঞাৰ বাবে নতুন আইন আনিছে মিজোৰাম চৰকাৰে। বিৰোধীৰ আপত্তিৰ মাজতে মিজোৰাম ভিক্ষা নিষেধাজ্ঞা বিধেয়ক 2025 গৃহীত হয়। চৰকাৰী সূত্ৰ অনুসৰি এই বিধেয়কখনৰ লক্ষ্য হৈছে ভিক্ষাৰীসকলক পুনৰ সংস্থাপন কৰা, জীৱনৰ মান উন্নত কৰা আৰু তেওঁলোকক উচিত জীৱিকা অৰ্জন কৰাত সহায় কৰা। মিজোৰামৰ সমাজ কল্যাণ মন্ত্ৰী লালদিন পুই এই সন্দৰ্ভত কয় এই কথা। শেহতীয়াকৈ ৰাজ্যত ভিক্ষাৰীৰ সংখ্যা সামান্য বৃদ্ধি পোৱা বুলিও তেওঁ লগতে কয়। আৰু এই বিষয়ক লৈ চিন্তিত হৈ পৰিছে চৰকাৰ। কিন্তু সৌভাগ্যক্ৰমে মিজোৰামত ভিক্ষাৰীৰ সংখ্যা সাধাৰণতে কম। গীৰ্জা, স্বেচ্ছাসেৱী সংগঠন আৰু বিভিন্ন চৰকাৰী আঁচনিৰ যৌথ প্ৰচেষ্টাৰ বাবে ভিক্ষাৰীৰ সংখ্যা অত্যাধিক স্তৰত উপনীত হোৱা নাই ৰাজ্যখনত। মিজোৰাম সমাজ কল্যাণ বিভাগৰ এক সমীক্ষা অনুসৰি ৰাজধানী আইজলত কমেও 30 জন ভিক্ষাৰী আছে। ভৱিষ্যতে এই সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে ৰাজ্য চৰকাৰে। আৰু ইয়াক ৰোধ কৰিবলৈ মিজোৰাম ভিক্ষা বিধেয়ক 2025 গৃহীত কৰা হৈছে। 13 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চাইৰাং চিমুই ৰেলপথ উদ্বোধন কৰিব বুলি আশংকা কৰিছে মন্ত্ৰী লালদিন পুয়ে। আৰু ইয়াৰ পিছত আন ৰাজ্যৰ ভিক্ষাৰীও মিজোৰামলৈ আহিব পাৰে। লালদিন পুয়ে আৰু কয় যে সাহায্য বোৰ্ড গঠন কৰা হ'ব আৰু ভিক্ষাৰীসকলক প্ৰথম অৱস্থাত অস্থায়ী ঠিকনাত ৰখা হ'ব। ইয়াৰ পিছত তেওঁলোকক নিজৰ ঘৰলৈ বা নিজৰ ৰাজ্যলৈ প্ৰেৰণ কৰা হ'ব। প্ৰসংগক্ৰমে ভাৰতত ভিক্ষা কৰাটো নিষিদ্ধ নহয়। অৱশ্যে দেশৰ কেইবাটাও ৰাজ্যৰ কেইবাটাও এলেকাত পৃথকে পৃথকে প্ৰশাসনে নিষেধাজ্ঞা আৰোপ কৰিছে এই ভিক্ষাবৃত্তিত। উদাহৰণস্বৰূপে মধ্যপ্ৰদেশৰ ভূপাল আৰু ইন্দোৰ জিলাত ভিক্ষা নিষিদ্ধ কৰা হৈছে। আৰু দেশৰ মিজোৰাম প্ৰথমখন ৰাজ্য য'ত ভিক্ষা নিষিদ্ধ হ'বলৈ গৈ আছে। পৰৱৰ্তী খবৰ, 26ৰ নিৰ্বাচনত বিৰোধীৰ মিত্ৰতা সন্দৰ্ভত এইবাৰ ডাঙৰ মন্তব্য কৰিছে APCCৰ সভাপতি গৌৰৱ গগৈয়ে। গৌৰৱ গগৈয়ে এই সন্দৰ্ভত কয় যে মিত্ৰতা মানে কেৱল আসন নহয়, মিত্ৰতাত এটা পৰম্পৰা থাকে, মিত্ৰতাত এটা সংস্কৃতিও থাকে। আমি আশা কৰোঁ মিত্ৰতাৰ কথা কোৱাসকলে মিত্ৰতাৰ নীতি, পৰম্পৰা আৰু সংস্কৃতিক সন্মান কৰিব। এই মন্তব্য গৌৰৱ গগৈৰ। পৰৱৰ্তী খবৰ, দেশত অচিৰেই কাৰ্যকৰী হ'ব গ্ৰাহকৰ ব্যক্তিগত তথ্য সুৰক্ষাৰ আইন। শ্বপিং মলসমূহত এতিয়াৰ পৰা সুধিব নোৱাৰিব গ্ৰাহকৰ মোবাইল নম্বৰ। শ্বপিং মল বা ডিপাৰ্টমেণ্ট ষ্ট'ৰসমূহত প্ৰায়ে দেখা যায় যে গ্ৰাহকৰ পৰা মোবাইল নম্বৰ বিচৰা হয়। সাধাৰণতে এইটো কৰা হয় লয়েল্টি পইণ্ট, কিছুমান ৰেহাই বা অনলাইন বিল প্ৰেৰণৰ উদ্দেশ্যে। কিন্তু এতিয়া আৰু এই ব্যৱস্থা দেখা নাযাব। কোনো দোকান বা শ্বপিং মলে গ্ৰাহকৰ মোবাইল নম্বৰ সুধিব নোৱাৰিব। কেন্দ্ৰীয় চৰকাৰে জনাইছে যে এই ধৰণৰ প্ৰচলিত ব্যৱস্থাই গ্ৰাহকৰ ব্যক্তিগত তথ্য সুৰক্ষাৰ বাবে ভাবুকি স্বৰূপ হৈ পৰিছে। সেয়ে শীঘ্ৰে কাৰ্যকৰী হ'ব ডিজিটেল পাৰ্চনেল ডাটা প্ৰটেকশ্যন এক্ট, যাৰ অধীনত কোনো দোকানী বা প্ৰতিষ্ঠানে ৰাজহুৱাভাৱে মোবাইল নম্বৰ বিচাৰিলে সেইটো আইনমতে অবৈধ বুলি গণ্য কৰা হ'ব। উল্লেখযোগ্য যে এই বিধেয়কখন 2023 চনৰ আগষ্ট মাহতেই সংসদৰ 2খন সদনত গৃহীত হৈছিল আৰু ৰাষ্ট্ৰপতিয়েও অতি সোনকালে সন্মতি প্ৰদান কৰিছিল। কিন্তু আইনখন এতিয়ালৈকে কাৰ্যকৰী হোৱা নাছিল। 2025 বৰ্ষৰ জানুৱাৰীত খচৰা নিয়মাৱলী প্ৰস্তুত কৰা হয় আৰু আগষ্টৰ দ্বিতীয় সপ্তাহত নিয়মত কোনো পৰিৱৰ্তন কৰা হ'বনে নাই তাৰ স্পষ্টীকৰণ দিছিল। আৰু অচিৰেই দেশজুৰি গ্ৰাহকৰ গোপনীয়তা সুৰক্ষাৰ বাবে এই আইনখন কাৰ্যকৰী হ'ব বুলি অনুমান কৰা হৈছে। পৰৱৰ্তী খবৰ, অসমত যধে মধে উচ্ছেদ চলাই বিপদত পৰিছে চৰকাৰী বিষয়া। গোৱালপাৰাৰ উচ্ছেদক লৈ ৰাজ্যপালৰ তদন্ত ঘোষণাৰ পিছতে লাগিছে হাহাকাৰ। 30 আগষ্টৰ ভিতৰত লিখিত আকাৰত দাখিল কৰিব লাগিব অভিযোগ পত্ৰ। আৰু আপোনাৰ এটা অভিযোগত বিপদ বাঢ়িব চৰকাৰী বিষয়াৰ। বিপদত পৰিব উচ্ছেদ চলোৱা বন বিষয়াৰ লগতে আন চৰকাৰী বিষয়া।
ৰাজ্যত আৰম্ভ হৈ গ'ল গোৱালপাৰাৰ উচ্ছেদক লৈ ৰাজ্যপালৰ নিৰ্দেশত তদন্ত প্ৰক্ৰিয়া 30 আগষ্টৰ পুৱা 10:30 পৰা উচ্ছেদিতই দাখিল কৰিব পাৰিব অভিযোগ গোৱালপাৰাৰ উচ্ছেদক লৈ তদন্ত ঘোষণা ৰাজ্যপালৰ শ উচ্ছেদিত পৰিয়ালে ৰাজ্যপালক দিব পাৰিব অভিযোগ 30 আগষ্টত লিখিত আকাৰত দাখিল কৰিব লাগিব অভিযোগ পত্ৰ আৰু আপোনাৰ এটা অভিযোগৰ ভিত্তিত বিপদত পৰিব উচ্ছেদ চলোৱা বন বিষয়াৰ লগতে আন চৰকাৰী বিষয়া বেদখল কৰা অঞ্চলসমূহত কেনেকৈ চৰকাৰী আঁচনি যেনে PMGSY, PMAY, JJM আৰু বিদ্যুৎ সংযোগ আদি ৰূপায়ণ হৈছে এই প্ৰশ্ন ৰাজ্যপালৰ লগতে কয় যে বনাঞ্চলৰ মাটিত ঘৰ নিৰ্মাণ ঘৰ বাৰী স্থাপন কৃষি কাৰ্য আদি কিদৰে কৰিছে সেই সময়ত প্ৰশাসন নিষ্ক্ৰিয় হৈ আছিল নেকি প্ৰশাসন সেই সময়ত ক'ত আছিল এই প্ৰশ্ন কৰিছে ৰাজ্যপালে বনাঞ্চল ধ্বংস ৰোধত বন বিষয়ৰ ভূমিকাক লৈ প্ৰশ্ন ৰাজ্যপালৰ জিলা প্ৰশাসনৰ নিষ্ক্ৰিয়তাক লৈও আপুনি দিব পাৰিব অভিযোগ এই গুৰুত্বপূৰ্ণ বিষয়ক লৈ প্ৰশ্ন অথবা অভিযোগ দিব পাৰিব আপুনি পুৱা 10:30 পৰা দিব পাৰিব লিখিত অভিযোগ